हेलो एवरीवन पुनः बनाइছো অন্য এটা লাইফস্টাইল ব্লগলৈ সো আজি মানে যেটো ভিডিও আপোনালোকে চালে 3 দিন মান ৰেষ্ট ললো আৰু যেটো মাহিয়াটো ঘৰত গৈছিলো আৰু তাৰ পৰা আহিলো আৰু কিহৰ কাৰণে গৈছিলো আপোনালোকক সাৰপ্ৰাইজটো দিব হোৱা নাছিল মানে কিবা কিবি আটানিত মানে সোনকালকে ঘৰত আহিব লগা হৈছিল আৰু ফাইনালি মই লৈ লৈছো এখন সেকেন্ড হ্যান্ড গাড়ী অৱশ্যে মানে ফাৰ্ষ্ট হ্যান্ড নহয় কিন্তু সেকেন্ড হ্যান্ড গাড়ী এখন গাড়ী মই লোৱা হৈছিল আৰু আপোনালোকক নামি কেনে ফিডবেকটো দি আছো আৰু ইটা আইছো মন্দিৰত মানে অলপ পূজা পূজা কৰি লৈ যাও যেহেতু এখন গাড়ী লৈছো সেকেন্ড হ্যান্ড হক ফাৰ্ষ্ট হ্যান্ড হক গাড়ীয়ে পাৰাই নয় মানে মই সেকেন্ড হ্যান্ড গাড়ীখন ললো এতিয়া মানে এখন গাড়ী গনাব লাগে গাইস মানে মন্দিৰৰ আমাৰ ঘৰৰ মন্দিৰটো লৈছো আৰু ইটা এখন গনাম আৰু মন্দিৰত মানে দেউৰী ককা মানে কি যোগাপাতি কৰি আছে যেহেতু ফাৰ্ষ্ট হ্যান্ড সেকেন্ড হ্যান্ড বুলি কথা নাই যেহেতু গাড়ী এখন এটা আপোনালোকক গোটেইখিনি দেখুৱাই লম সো মিনি ব্লগ যাব আপোনালোকে চাব বলকচোন বলনকৈ আজি ভিডিওটো আৰম্ভ কৰো এই মন্দিৰৰ পৰা এখন গুড কন্ডিশন এখন গাড়ীখন এখানে আছে গাড়ীখন গাইস মানে পিকচাৰটো মানে হেৰি আহিব নয় আৰু বেকলাইট গিটা মানে বেয়া হৈছে কিন্তু ভাল কৰিব লাগিব এই সাইডটো গাইস মানে মই সগুন গটা গুছি আছো মানে গাড়ীখনত শৰ্টস ভিডিও বনাব যায় কেনে সগুন কথা লাগি গটা পেন্টত গুছি মানে ইয়াত পেলাই আছো গাইস মানে বেয়া দুখা সুমাই ললো আৰু এটা ককা মানে দুটা যোগাখিনি কৰি আছে আৰু এইটো হৈছে ঘন্টাটো মানে সৰুৰ পৰা এইটো ঘন্টা দেখি আছো আপোনালোকক এবাৰ মাৰি দিম মানে এইটো সৰু ঘন্টাটো আৰু এইটো আগত দিকে আছে ডাঙৰ ঘন্টাটো একচুয়ালি আজি মই অকলে আইছো গাইস আৰু লোকচুক মানে হেই কৰা নাই মাদা নাই গাইস মানে যেহেতু ঘৰতে আছো এইটো কে বুলি লেখা আছে কুমাকে নামৰ মানুহটো দিছে আৰু এইটো হৈছে আমাৰ মন্দিৰটো আপোনালোকে মোৰ প্ৰায় ভিডিওত মানে দেখা পাই আছে এইটো মন্দিৰ আৰু ইফালে আছে বাহিৰৰ ফালে গাড়ীখন এইখনে গাড়ী লৈছো দিয়ক গাইস পাৰাই নয় মানে সেকেন্ড হ্যান্ড গাড়ী আৰু এই মানে লাইটটো আৰু কিবা কিবি অলপ কাম আছে সেইখিনি কাম কমপ্লিট হোৱাৰ পিছত গাড়ীখন মানে চলাব পৰা যাব একচুয়ালি মংগলে হক বা হে হক ওচৰৰ পাজৰে যাব পাৰি আৰু এই বেকলাইটটো মানে বেয়া হৈছে গাইস মানে ভাল কৰিব লাগিব পইচা পাতি নাই গাইস এটা এখন বনাই লৈ কেনে আপোনালোক মানে হে লগ পাম আৰু পাছত ওলাই কেনে মিনি ব্লগো বনাব লাগিব তে মিনি ব্লগটো বনাই লওঁ গাইস লগ পাই আৰু গাইস মানে অলপ দিন থকাৰ পিছতে ককাই যোগাখিনি কৰি লৈ আহিলে গাড়ীখন মানে শান্তি কৰা এতিয়া ককাই গাড়ীখন শান্তি কৰি আছে গাইস আৰু মোৰ মানে ভয়েসটো মানে এটা ভাল হোৱা নাই মানে সৰ্দি জ্বৰ লাগি আছে গাড়ীখন শান্তি কৰিছে ককাই আৰু গাইস মানে গাড়ীখন গনোৱা হৈ গল আৰু এতিয়া গাড়ীখন লৈ কেনে ঘৰত যাই আছো ঘৰত যাই কেনে কি কৰিব পাৰিছো আপোনালোকক দেখুৱাম এইফালে বহি লৈছো বসন্তীখনত এইখনৰ নাম সঁচাকে বসন্তী দিব লাগিব গাইস আৰু মন্দিৰটোৰ পৰা বিদায় লৈ আপোনালোকক ডাইৰেক্ট ঘৰত লগ পাই আছো ডাইৰেক্ট শান্তি কৰা হৈ গল এটা বাই বাই মন্দিৰৰ পৰা ৰাইডাৰ আৰু গাইস এই দৰ্জাখন খুলিবৰ কাৰণে আকৌ নামি দিলো এইটো এখন মন্দিৰৰ গেটখন সো আপোনালোকে মোৰ ভিডিওত পাই আছে আৰু এটো মানে টেকনিক এটা লগাইছো মানে এই মোছনাটো নেদিলি মানে গাইস গাড়ীখন মানে পৰে সেইকাৰণে চানাটো দিলিছো মাথা লাগব গাইস মাথা এটা গাড়ীখন উলিয়াই কেনে ঘৰত যাই কেনে আপোনালোকক লগ পাই আছো আৰু এটা গাইস মানে দুটামান চপাই লওঁ যেহেতু মানে থাকিলে উৎপাতটো বেছি আছে আৰু দুটামান চপাই ললো আৰু বসন্তীখনে উঠি লৈ কেনে ইফালে ঘৰত যাম আৰু এইটো ৰাস্তা একচুয়ালি মাজৰালি বুলি কয় আৰু এইটো দি যাব নোৱাৰে কাৰণ গাড়ীখন নাযায় এইটো দি বসন্তীখন অন কৰি কেনে যাব লগা আৰু এইটো আমাৰ মন্দিৰটো পুখুৰীটো সো আপোনালোকে মোৰ ভিডিও চাইছে গম পাইছে বাৰু অন কৰি ললো গাইস এটা বাই বাই